আজি মই বেচনৰ লাড়ু বনাব লৈছোঁ। তাৰ কাৰণে মই 2 চামুচ ঘি দিছোঁ কেৰাহীখনত, ডাঙৰ চামুচ এপাতে ঘি দিছোঁ। দি মই 2 কাপমান জোখৰ বেচন দিছোঁ। মই কাপেৰে জোখা নাই, কিন্তু মই এটা আইডিয়া কৰি দিছোঁ, আৰু সৰু কাপেৰে 2 কাপ মানে হ'ব নিশ্চয়। সিমানখিনিমান বেচন দি মই ঘিখিনিৰ লগত একেলগে ভাজিছোঁ। ভাজাৰ পাছত দেখিছোঁ অলপ শুকান নিচিনা হৈছে বেচনখিনি, তেতিয়া মই তাতে 1 চামুচ ঘি আকৌ এড কৰি দিছোঁ। তো আপোনালোকক দেখুৱাব নহ'ল মোৰ। দিয়াৰ পাছত যেতিয়া ভাজি ঘি আৰু বেচনখিনি এনেকৈ অলপ লাডু নিচিনা বান্ধ খাব ধৰিছে, অলপ মিলি গৈছে, তেতিয়া মই তাতে পিঠা চেনিখিনি ইয়াতে মই দি দিছোঁ। চেনি অলপ পিচি ল'ব, গোটা চেনি নিদিব, পিঠা চেনি দিব। দি ধুনীয়াকৈ বেচন, ঘি আৰু চেনিখিনি একেলগে মিক্স কৰি থাকিব। দিয়াৰ পাছত তাতে দেখিব আপোনালোকে বেচনখিনি এনেকৈ অলপ গোটা গোটা নিচিনা বান্ধিব লৈছে। আৰু মই তাত ড্ৰাই ফ্ৰুটছ দিছিলোঁ কাটি কুটি সৰুকৈ, সেইটো মোৰ দেখুৱাব নহ'ল। তাৰপৰা ড্ৰাই ফ্ৰুটছখিনি দিয়াৰ পাছত বেছি ভাজিব নালাগে, এনেকুৱা গোটা গোটা নিচিনা হৈ যাব ন, আঠা বান্ধিব। তেতিয়া তাতে আপোনালোকে এনেকৈ লাডু বান্ধিব পাৰিব। দেখিছেনে কিমান ধুনীয়াকৈ লাডুকেইটা বান্ধ খাইছে মোৰ। বেছি একো প্ৰয়োজন নাই, খালি ঘি, বেচন আৰু পিঠা চেনি দিলেই হৈ যাব, ড্ৰাই ফ্ৰুটছ নিদিলেও হয়। টেষ্টৰ কাৰণে দিছোঁ। মই বেছি ডাঙৰ লাডু বান্ধা নাই, সৰু সৰু বান্ধিছোঁ। আপোনালোকে নিজৰ জোখমতে বান্ধিব, আপোনালোকৰ কিমান ডাঙৰ প্ৰয়োজন হয়। মই বেছি ডাঙৰ দিয়া নাই, সৰু সৰু দিছোঁ মই। তাৰপৰা মোৰ 2 কাপ বেচনত ইমানখিনি লাডু হৈ গৈছে। এনেকৈ মই 20টামান লাডু হৈছে মোৰ। দিয়াৰ পাছত ধুনীয়া হৈ গ'ল। চাব কেনেকুৱা পাইছে।